নমস্কাৰ মই ত্ৰিদীপ ভাগৱতী এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ কাষলৈ আহিছো। থাম্বনেইল দেখি গম পাইছে আজি আমি ৰাজনীতিৰ কথা নাপাতো, আজি আমি ক্ৰিকেটৰ কথা পাতিম আৰু এগৰাকী ব্যক্তিৰ কথা পাতিম। প্ৰথমতে দুটামান কথা স্পষ্ট কৰি লওঁ, মই ক্ৰিকেটৰ অনুৰাগী, সেই ব্যক্তিগৰাকীৰ অনুৰাগী, মই ক্ৰিকেটৰ বিশ্লেষক নহয়। গতিকে বৰ বেছি ক্ৰিকেটীয় বা অভিধানিক ক্ৰিকেটৰ আবিধানিক কথা মই ইয়াত পাতিব নোৱাৰিম, সেইখিনি মোৰ জ্ঞানৰ পৰিসীমাৰ বাহিৰত। কিন্তু এগৰাকী অনুৰাগী হিচাপে সেই ব্যক্তিগৰাকীৰ প্ৰতি থকা ভাল পোৱা শ্ৰদ্ধা মৰম আপোনালোকৰ হৈ প্ৰকাশ কৰিবলৈহে ভিডিঅ'টো প্ৰস্তুত কৰিছো। ভিডিঅ'টো এইভাবে প্ৰস্তুত কৰিবলৈ মন গ'ল কাৰণ RCB আৰু CSKৰ বেংগালুৰুৰ চিন্নস্বামী ষ্টেডিয়ামৰ সেই IPLৰ খেলখন আপোনালোকেও চালে, ময়ো চালো। এই কথা কোৱা হ'ল যে সেই খেলখন হয়তো আমি আজি যিগৰাকী ব্যক্তিৰ কথা পাতিম, এই ব্যক্তিগৰাকীৰ শেষৰখন IPL খেল। তেখেতে ইতিমধ্যে টেষ্ট আৰু এদিনীয়াৰ পৰা অৱসৰ লৈছে, হয়তো IPLৰ পৰাও এই সিজনটোৰ পাছত তেখেতে অৱসৰ ল'ব বা অৱসৰ লোৱাৰ দিশে কথাবোৰ গতি কৰিছে। এই ব্যক্তিগৰাকীৰ কথা ইতিমধ্যে চিনেমা নিৰ্মাণ হৈছে, তেখেতৰ ওপৰত কেইবাখনো সিৰিজ আছে, তেখেতৰ ওপৰত কিতাপ আছে। আটাইবোৰ থকাৰ পাছত নতুনকৈ মই কি তাত সংযোগ কৰিব পাৰো? সিৰিজখন আপোনালোকে চাইছে, চিনেমাখন আপোনালোকে হয়তো টেলিভিছনত চাইছে বা হলত গৈয়ে চাইছে, তাত আৰু নতুনকৈ একো সংযোজন কৰিব লগা একো নাই, তেওঁৰ গোটেই কথাখিনি মানুহে জানেই। কিন্তু এই মহেন্দ্ৰ সিং ধোনী নামৰ খেলুৱৈজনৰ কথা এইভাবে আজি পাতিম কাৰণ কেইদিনমান আগতে এখন বিশেষ কিতাপ পঢ়ি থাকোতে মহেন্দ্ৰ সিং ধোনীৰ ভাৰতীয় ক্ৰিকেটৰ অৱদানৰ উপৰিও ভাৰতৰ সমাজ ব্যৱস্থা আৰু ভাৰত নামৰ এই সত্তাটোৰ প্ৰতি, সৰু চহৰবোৰৰ প্ৰতি তেখেতৰ যিটো অৱদান, সৰু চহৰৰ উত্থানৰ বাবে তেখেত যিদৰে আজি পোষ্টাৰ বয় হৈছে, এই কথাবোৰ আমি পতাটো জৰুৰী। এই কথাবোৰো ক্ৰিকেটক আমি ভাল পোৱা আটাইয়ে আলোচনা কৰাটো জৰুৰী। কাহিনীটোৰ আৰম্ভণি 2007 চনত। 2007 চনটো ভাৰতীয় ক্ৰিকেটৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ। সেই বছৰটোতে IPLৰ আৰম্ভ হৈছে, সেই বছৰটোতে ভাৰতে T20 ৱৰ্ল্ড কাপ খেলিবলৈ গৈছে। সেই সময়ত মই ইতিমধ্যে IPLৰ কথা পাতোতে এটা ভিডিঅ'ত কৈছোৱেই IPL কিদৰে আৰম্ভ হ'ল। যদি আপোনালোকে চাব খোজে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, চাব পাৰিব। 2007 চনত সেই সময়ৰ আমাৰ যিসকল প্ৰখ্যাত খেলুৱৈ আছিল, জ্যেষ্ঠ খেলুৱৈ আছিল আৰু লগতে যিখন বোৰ্ড BCCI, আটাইয়ে ভাবিছিল যে T20 ক্ৰিকেট অত্যন্ত ক্ষণস্থায়ী হ'ব। T20 ক্ৰিকেটক তেওঁলোকে মিকি মাউচ ক্ৰিকেট বুলি কৈছিল, অৰ্থাৎ তাক বহু বছৰ চলিব পৰাকৈ T20 ক্ৰিকেট সক্ষম নহ'ব। কিন্তু সেইবাবেই T20 ক্ৰিকেটলৈ, বিশ্বকাপলৈ সাউথ আফ্ৰিকালৈ যিটো দল পঠোৱা হৈছিল, সেই দলটো নতুন আছিল, নতুন খেলুৱৈ আৰু নেতৃত্ব দিয়া হৈছিল মহেন্দ্ৰ সিং ধোনীক। দিলীপ ভেনচৰকাৰ সেই সময়ত ভাৰতীয় দলৰ নিৰ্বাচক আছিল। তেখেতে কৈছিল যে তেওঁলোকৰ সন্মুখত দুটা অপচন আছিল, এটা যুৱৰাজ সিং, এটা মহেন্দ্ৰ সিং ধোনী। এইভাবে তেওঁলোকে ধোনীক বাছি লৈছিল কাৰণ ভাবিছিল যে ধোনীয়ে শক্তিশালীভাৱে নেতৃত্ব দিব আৰু ধোনী কেপ্টেইন হৈছিল। ভাৰত যেতিয়া সাউথ আফ্ৰিকালৈ গ'ল, প্ৰথমখন খেল ভাৰতে খেলিছিল পাকিস্তানৰ বিৰুদ্ধে। পাকিস্তান আৰু ভাৰতৰ খেল হাই ভোল্টেজ হয়, গতিকে তাত সম্পূৰ্ণৰূপে মিডিয়া কভাৰেজ থাকে। সেই খেলখন কিন্তু ড্ৰ হৈ সমাপ্ত হৈছিল আৰু তাৰ পাছত প্ৰথমবাৰলৈ বিশ্ব ক্ৰিকেটত বল আউট কৰোৱা হৈছিল। বল আউট মানে কোনো বেটসমেন নথকাকৈ বলাৰ গৰাকীয়ে ষ্টাম্পলে বলটো মাৰে, যাৰ বেছি বল লাগিব তেওঁ জিকিব। একেবাৰে আমাৰ গালি ক্ৰিকেটৰ নিচিনা কথা এটা। এই কাৰবাৰটো যেতিয়া কৰা হ'ল, দেখিবলৈ পোৱা গ'ল যে পাকিস্তানৰ বল আউট বুল কৰিলে কেৱল অভিজ্ঞ খেলুৱৈসকলে। শাহিদ আফ্ৰিদিয়ে বল আউট কৰিবলৈ আহিল, উমৰ গুল আহিল, ডাঙৰ ডাঙৰ খেলুৱৈবোৰ আহিল। কিন্তু ভাৰতৰ ফালৰ পৰা বল আউট কৰিবলৈ গ'ল বীৰেন্দ্ৰ সেহৱাগ, ৰবীন উত্থাপা, এইসকল। এই গোটেই কথাটো দেখি প্ৰথমতে মানুহ চকিত হ'ল যে এফালে ডাঙৰ ডাঙৰ বলাৰবোৰ আহিছে, এফালে বেটসমেন গৈছে। কিন্তু দেখিবলৈ পোৱা গ'ল পাকিস্তানৰ এগৰাকী বলাৰেও ষ্টাম্পত বলটোৰে হিট কৰিব নোৱাৰিলে, কিন্তু ভাৰতৰ আটাইয়ে কৰিলে। এই গোটেই কাহিনীটোতে প্ৰথমবাৰৰ বাবে ভাৰতবাসীয়ে মহেন্দ্ৰ সিং ধোনী নামৰ ব্যক্তিজনক বিচাৰি পালে, কেপ্টেইনজনক বিচাৰি পালে। যেতিয়া খেল শেষ হ'ল, পোষ্ট মেচ প্ৰেজেন্টেশ্যনত ধোনীয়ে ক'লে যে T20 ৱৰ্ল্ড কাপৰ যিবোৰ নিয়ম আছিল, নিয়মৰ একেবাৰে শেষৰ নিয়মটো আছিল যদিহে টাই হয় তেতিয়া বল আউট হ'ব। আৰু এই গোটেই কথাবোৰ তেওঁ T20 ৱৰ্ল্ড কাপলৈ যোৱাৰ আগতে অধ্যয়ন কৰিছিল বাবে দলটোক তাৰ বাবে সাজু কৰাইছিল, প্ৰস্তুতি কৰিছিল। ভাৰতে বল আউটৰো প্ৰস্তুতি কৰিছিল বাবে পাকিস্তানক হৰুৱাব পাৰিছিল। খেল আগবাঢ়িল, ইংলেণ্ডৰ বিৰুদ্ধে যুৱৰাজ সিঙৰ 6টা 6 আহিল, ভাৰতে অষ্ট্ৰেলিয়াক হৰুৱালে আৰু শেষত পুনৰ পাকিস্তানক ফাইনেলত ভাৰতে লগ পালে। সেই কভাৰটো যেতিয়া 20 বাউল হক ষ্ট্ৰাইকত আছিল, ধোনীয়ে আৰু এটা ডাঙৰ সিদ্ধান্ত ল'লে। সিদ্ধান্তটো আছিল হৰভজন সিং, ভাৰতীয় দলৰ অভিজ্ঞ খেলুৱৈ হৰভজন সিঙৰ সলনি যোগিন্দৰ শৰ্মাক বলটো দিলে আৰু যোগিন্দৰ শৰ্মাই অতি অসাধাৰণভাৱে বলিং কৰি পাকিস্তানক নিজৰ লক্ষ্যৰ পৰা দূৰত ৰাখিবলৈ সক্ষম হ'ল। ৰাতিৰ ভিতৰত ভাৰত চেম্পিয়ন হ'ল। ভাৰত বহু বছৰৰ মূৰত T20 বিশ্বকাপত
চেম্পিয়ন হৈছিল আৰু এই গোটেই খবৰটো ভাৰতৰ বাবে ভাৰতীয় ক্ৰিকেটৰ বাবে এটা নতুন পুৱা আছিল তাৰ পাছত সেই দলটো যেতিয়া মুম্বাইলৈ উভতি অহাৰ সময় আহিল মুম্বাই এয়াৰপৰ্টৰ পৰা এইদৰে আয়োজন কৰা হ'ল যে মুম্বাই এয়াৰপৰ্টৰ পৰা দলটো ৱাংখেড়েলৈ আহিব মানুহৰ মনত ভয় আছিল বিচিচিআইৰ মনত ভয় আছিল যে ভাৰতৰ দৰ্শকে টি20 কিদৰে ল'ব কিন্তু সেইদিনা ৰাতিপুৱা যেতিয়া ভাৰতীয় দলটো আহি এয়াৰপৰ্টত উপস্থিত হ'ল তাৰ পাছত এয়াৰপৰ্টৰ পৰা ষ্টেডিয়ামলৈ ৰাতিপুৱা 6:30 বজাৰ পৰা প্ৰায় 12 বজালৈকে গোটেই মুম্বাই চহৰখন মানুহেৰে ঢাক খাই পৰিল সকলোৱে চাব আহিল নিজৰ নিজৰ তাৰকাসকলক আৰু সেই তাৰকাৰ মাজতেই ভাৰতে লাভ কৰিলে এগৰাকী নতুন অধিনায়ক এটা নতুন কাহিনী এজন নতুন পোষ্টাৰ বয় যিজন মানুহৰ কথাই আজি আমি আলোচনা কৰিম মহেন্দ্ৰ সিং ধোনী মহেন্দ্ৰ সিং ধোনীৰ ইতিমধ্যে সিনেমা নিৰ্মাণ হৈছে মই আগতে কৈছো আপোনালোকে মুতকৈ হয়তো বেছি ভালকৈ তেওঁৰ কাহিনী জানে কিন্তু এখন বিশেষ ৰিপৰ্টৰ কথা আজি আলোচনা কৰিম যিখন ৰিপৰ্টে এই ভিডিঅটো প্ৰস্তুত কৰিবলৈ মোক বাধ্য কৰিলে ইটি নামৰ এটা কনসালটেন্সি ফাৰ্মৰ 2008 চনত প্ৰকাশিত এখন ৰিপৰ্ট যেতিয়া পঢ়িলো তেওঁলোকে বৰ এটা বিচিত্ৰ কথা ক'লে তেওঁলোকে ক'লে যে মহেন্দ্ৰ সিং ধোনী নামৰ ব্যক্তিজন ভাৰতৰ সৰু চহৰবোৰৰ ডাঙৰ হোৱাৰ সৰু চহৰৰ পৰা ডাঙৰ সপোন দেখা মানুহবোৰৰ বাবে এটা এটা সাহস আৰু প্ৰেৰণাৰ কাহিনী তেওঁলোকে ক'লে যে ধোনী ইফেক্ট ৰাইজ অফ স্মল টাউনছ অফ ইণ্ডিয়া এই কথাটো এইভাবে গুৰুত্বপূৰ্ণ ভাৰতীয় ক্ৰিকেটৰ ইতিহাস যদি আমি অধ্যয়ন কৰো ভাৰতীয় ক্ৰিকেট সদায় মেট্ৰপলিটান সিটি বা ডাঙৰ চহৰবোৰতে সীমাবদ্ধ আছিল মহেন্দ্ৰ সিং ধোনী সেই ধুবুহাটোৰ নাম আছিল সেই সাহসৰ নাম আছিল যি সাহসে সৰু সৰু চহৰৰ খেলুৱৈবিলাকক ডাঙৰ সপোন দেখিবলৈ প্ৰেৰিত কৰিলে ডাঙৰ সপোন দেখিবলৈ ভাৰতীয় দলৰ হৈ খেলিব পৰাকৈ সাহস দিলে সেইবাবে যে ধোনী ইফেক্টটো ভাৰতীয় ক্ৰিকেটৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোকে জানে যে ধোনীৰ গোটেই যাত্ৰাটো আৰম্ভ হৈছিল এখন সৰু চহৰৰ পৰা ৰাঁচী ঝাৰখণ্ডৰ কথা আমি যেতিয়া আলোচনা কৰো ঝাৰখণ্ড নক্সালবাদেৰে পৰিপূৰ্ণ এখন ৰাজ্য তাত ৰাজনীতিৰ কথা পাতিলে দুৰ্নীতিৰ কথাই আমি পাতিব লাগিব সেই ৰাজ্যখনৰ পৰা ধোনীয়ে মুম্বাই দিল্লীৰ পৰা প্ৰতিষ্ঠিত খেলুৱৈসকলক চেৰ পেলাই যেতিয়া ভাৰতীয় দলৰ পোছাক পিন্ধিছিল তেতিয়া সৰু চহৰৰ পৰা ডাঙৰ সপোন দেখা কাহিনীটো সম্পূৰ্ণ হৈছিল সেইবাবে ধোনীৰ কথা পতাটো জৰুৰী এটা কথা বহুতে হয়তো নেজানে সিনেমাখনতো বৰ ভালকৈ দেখুৱা নহল এগৰাকী বিশেষ ব্যক্তি প্ৰকাশ পোদ্দাৰ ধোনীয়ে যেতিয়া ইষ্ট জোনৰ হৈ খেলি আছিল ঝাৰখণ্ড আৰু অসমৰ এখন খেল হৈছিল প্ৰকাশ পোদ্দাৰ নামৰ যিগৰাকী ব্যক্তি তেতিয়া সেই ব্যক্তিগৰাকী আছিল বিচিচিআইৰ টেলেন্ট ৰিচাৰ্চ কমিটিৰ এগৰাকী সদস্য প্ৰকাশ পোদ্দাৰে আছিল সেইগৰাকী ব্যক্তি যিগৰাকীয়ে ধোনীক প্ৰথমবাৰলৈ ইষ্ট জোনৰ ঝাৰখণ্ডৰ হৈ খেলা দেখিছিল আৰু তাৰ পাছত তেওঁৰ নামটো দিলীপ ভেংকৰকাৰক কৈছিল যে এই সময়ত ভাৰতৰ দলৰ নিৰ্বাচক আছিল এই গোটেই কাহিনীটোত অসম কানেকশ্যনটো আমি বহুতে হয়তো নেজানো এই খেলখন হৈছিল ঝাৰখণ্ড আৰু অসমৰ মাজত আৰু সেই খেলখনত ধোনীৰ প্ৰদৰ্শন দেখি প্ৰকাশ পোদ্দাৰে ধোনীৰ নামটো নিৰ্বাচকসকললৈ আগবঢ়াই দিছিল গতিকে ধোনীৰ সৈতে অসমৰ সম্পৰ্কটো সেইটো যি কি নহওক আমি কাহিনীটো আগুৱাই নিব খুজিছো তাৰ পাছত ধোনীয়ে 2011 চনত যেতিয়া ভাৰতীয় দলটোক নেতৃত্ব দিবলৈ আগবাঢ়িছিল 11 চনত যেতিয়া ভাৰতে বিশ্বকাপ খেলিছিল সেই সময়ছোৱাত ভাৰতৰ ৰাজনীতিত দুৰ্নীতিৰ খবৰে একেবাৰে সানি ধৰিছিল 2G স্পেক্ট্ৰাম কেলেংকাৰী হৈছিল কয়লা কেলেংকাৰী হৈছিল এক কথাত ভাৰতৰ সামগ্ৰিকভাৱে বাতাবৰণটো অশান্ত আছিল অশান্ত জৰ্জৰ আছিল সেই সময়ছোৱাত আন্না হাজাৰে আন্দোলন চলিছিল এক কথাত ভাৰতীয় মনবোৰ ভাৰতীয় মানুহৰ মনবোৰ বিমৰ্ষ হৈ গৈছিল সেই সময়ছোৱাতে ভাৰতীয় দলটোৱে 2011 চনত বিশ্বকাপ জিকিছিল এই কথাটো এইভাবে গুৰুত্বপূৰ্ণ কাৰণ আগতে যেতিয়া 1983 ভাৰতে বিশ্বকাপ জিকিছিল ভাৰতে 1983 বিশ্বকাপ জিকুতে কোনেও ভবা নাছিল যে ভাৰতীয় দলটোৱে ফাইনেল পাব কিন্তু 2011 এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছিল যে এখন বিমৰ্ষ দেশ এখন হতাশ দেশ এখন দুৰ্দশাগ্ৰস্ত দেশক সেই বিশ্বকাপৰ জয়টোৱে কি এক আনন্দ আনি দিছিল কি অনাবিল আনন্দ আমাৰ আটাইৰে মনে মনে খিপাই দিছিল সেই কথা 2011 কথা ভাবিলে এতিয়াও মনত পৰে 2011 পাছত ধোনী প্ৰত্যেকখন ঘৰৰ নাম এটা হৈ পৰিল ডাঙৰ নাম এটা হৈ পৰিল সকলোৱে চিনি পোৱা নাম এটা হ'ল কিন্তু ধোনীৰ কাহিনীটোৰ কথা আমি যেতিয়াই পাতিম মোৰ মন যায় হৰ্ষ ভোগলেৰ এটা বিশেষ বক্তব্যৰ কথা পাতিবলৈ হৰ্ষ ভোগলে লিখিছিল যে ভাৰতত যেতিয়া প্ৰথমবাৰ অৰ্থনীতিৰ উদাৰীকৰণ হৈছিল তেতিয়া শচীন তেণ্ডুলকাৰ সেই গোটেই উদাৰীকৰণৰ হিৰো আছিল আৰু তাৰ পাছত যেতিয়া সৰু চহৰবোৰৰ উত্থানৰ কাহিনী আহিল দ্বিতীয়টো ৱেভ আহিল উদাৰীকৰণৰ সেই সময়ছোৱাত ভাৰতীয় ক্ৰিকেটৰ হিৰো হ'ল মহেন্দ্ৰ সিং ধোনী আপোনালোকে মন কৰক ধোনীৰ আগমনৰ লগে লগে সেই যে চহৰবোৰত নতুনকৈ এটিএম গৈছিল মোবাইল ফোন গৈছিল মোবাইল টাৱাৰ হৈছিল শ্বপিং মল গৈছিল সেই চহৰবোৰেও সপোন দেখিবলৈ আৰম্ভ কৰিলে তেওঁলোকে ভাবিলে যে ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা গৈ যদি ধোনীয়ে ভাৰতক নেতৃত্ব দিছে এই সৰু চহৰবোৰৰ পৰাও সপোন দেখা সম্ভৱ
সেই গোটেই প্ৰেৰণাটো সেই গোটেই কামটো ধোনীয়ে ভাৰতীয় ক্ৰিকেটক আনি দিলে তাৰ পাছত আৰু কেইটামান বৰ বিশেষ উদাহৰণৰ কথা আমি পাতিব লাগিব হৰভজন সিং আপোনালোক আটাইয়ে চিনি পায় হৰভজন সিঙৰ ঘৰত এখন চাইকেল আছিল যেতিয়া দেউতাকে ৰাতিপুৱা চাইকেলখন লৈ যায় হৰভজন সিঙে ভাবে যে পিছদিনা যদি তেওঁ নিজৰ চাইকেলখন লৈ যায় দেউতাক কিদৰে কামলৈ যাব সেই ধৰণৰ এটা পৰিয়ালৰ পৰা হৰভজন সিং আহিছিল জাহিৰ খান এটা অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছিল এই বিশেষ ব্যক্তি কেইগৰাকী এওঁলোকৰ যেটো উত্থান আৰু লগতে ধোনীৰ যেটো উত্থান এই উত্থানে কিন্তু ভাৰতত ক্ৰিকেটক ডেমোক্ৰেটাইজ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেটক মূল চহৰবোৰৰ পৰা মেট্ৰপলিটান চহৰবোৰৰ পৰা বাহিৰৰ চহৰবোৰলৈ লৈ যোৱাৰ বাবে এটা ডাঙৰ সাহস হিচাপে থিয় দিছিল সেইভাবে আজি এই কাহিনীটো আমি পাতিছো ধোনীৰ পাছত পৰিৱৰ্তন কি হল ধোনীৰ পাছত এই ধৰণৰ পৰিৱৰ্তন হল যে আমি ৰবীন্দ্ৰ জাদেজাৰ কাহিনীটো পালো ৰবীন্দ্ৰ জাদেজা কোন এগৰাকী নাৰ্ছৰ সন্তান ৰবীন্দ্ৰ জাদেজাই ভাৰতীয় দলৰ হৈ খেলিলে উমেশ যাদৱ এগৰাকী কয়লা খনিত কাম কৰা শ্ৰমিকৰ সন্তান উমেশ যাদৱ তাৰ পাছত ভাৰতীয় দলত খেলিবলৈ সুযোগ পালে মোহাম্মদ শামী ইউপিৰ এখন ভিতৰুৱা গাঁৱত শামীৰ জন্ম এই শামীয়ে আজি ভাৰতীয় দলৰ হৈ খেলিবলৈ পাইছে যশস্বী জয়সৱালৰ কাহিনী আপোনালোকে জানে এটা অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ পৰা আহি তেওঁ আজি ভাৰতীয় দলৰ হৈ খেলিছে এই গোটেই কাহিনীবোৰৰ আৰত ধোনী আৰু আইপিএল আমি যিমানে আইপিএলক সমালোচনা নকৰো কিয় এই সৰু সৰু চহৰবোৰৰ পৰা ডাঙৰ সপোন দেখা মানুহবোৰক প্ৰেৰণা আৰু সাহস দিয়া শক্তি দুটা হৈছে ধোনী আৰু আইপিএল সেইভাবে ধোনী ইফেক্টৰ কথা আমি আজি আলোচনা কৰিছো আপোনালোকে জানে যে ভাৰতীয় ক্ৰিকেটক গণতান্ত্ৰিকৰণ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেটক ডাঙৰ চহৰবোৰৰ পৰা সৰু চহৰবোৰলৈ লৈ যোৱাৰ বাবে এই ইফেক্টটো বৰ জৰুৰী আছিল এই ইফেক্টৰ কথা মই কিয় জৰুৰী বুলি কৈছো আপোনালোকক কেইটামান তথ্য দিলে আপোনালোকে গম পাব 1971 চনত যেতিয়া ভাৰতীয় দলটোৱে ইংলেণ্ডলৈ খেলিবলৈ গৈছিল সেই দলটোৰ বহু খেলুৱৈ আছিল কেৱল মেট্ৰপলিটান সিটি সমূহৰ 1983 চনত যেতিয়া ভাৰতীয় দলটোৱে বিশ্বকাপ জিকিছিল যশপাল শৰ্মা আৰু কপিল দেৱক বাদ দিলে মূল খেলুৱৈসকল আছিল সেই ডাঙৰ ডাঙৰ চহৰবোৰৰ কিন্তু 2011 ত যেতিয়া ধোনীৰ নেতৃত্বত ভাৰতে ওয়াৰ্ল্ড কাপ জিকিছিল 6 পৰা 7 জন খেলুৱৈ সৰু চহৰৰ পৰা আছিল এই যে ট্ৰান্সফৰমেশন আজি আপুনি 2024 ৰ টি20 ওয়াৰ্ল্ড কাপৰ যদি দলটো চাই দেখিবলৈ পাব যে ডাঙৰ চহৰৰ খলনি সৰু চহৰৰ খেলুৱৈ বেছি এই যেটো ভাৰতীয় ক্ৰিকেটৰ ট্ৰান্সফৰমেশন এইটোৱে হল দা ধোনী ইফেক্ট কপিল দেৱ যেতিয়া 1983 চনত এখন ভিতৰুৱা গাঁৱৰ পৰা আহি ভাৰতীয় দলক নেতৃত্ব দিছিল কপিল দেৱে যেটো যাত্ৰা আৰম্ভ কৰিছিল যে ভাৰতীয় ক্ৰিকেট সৰু চহৰৰ পৰাও নিয়ন্ত্ৰিত হ'ব পাৰে ভাৰতীয় ক্ৰিকেটত সৰু চহৰৰ তাৰকায়ো জিলিকি উঠিব পাৰে সেই ধাৰাটোক মহেন্দ্ৰ সিং ধোনীয়ে আগুৱাই লৈ গৈছিল সেইভাবে মহেন্দ্ৰ সিং ধোনীৰ যেটো কাহিনী একেবাৰে উত্থান পতনৰে পৰিপূৰ্ণ এটা কাহিনী মধ্যবিত্ত পৰিয়াল এটাৰ পৰা ভাৰতীয় দলৰ অধিনায়ক হোৱা যেটো কাহিনী এই কাহিনীটোৱে আজিও উঠি অহা প্ৰজন্মক এই সৰু চহৰবোৰৰ পৰা সপোন দেখা মানুহবোৰক অত্যন্ত প্ৰেৰণা দি যায় সেইভাবে এটা ধোনী ইফেক্টৰ কথা আমি আজি পাতিছো ভাৰতৰ কাবাডী বা হকি এই খেলবোৰ সদায় সৰু চহৰৰ পৰাই নিয়ন্ত্ৰিত হৈ আছিল ধোনী যিখন ৰাজ্যৰ পৰা আহিছে ঝাৰখণ্ড এই ৰাজ্যৰ পৰা ইতিমধ্যে ভাৰতে অলিম্পিক বিজয়ী এগৰাকী হকি খেলুৱৈ দিছিল কিন্তু ক্ৰিকেট বহু বছৰলৈ এই মূল সিটিবোৰকে ক্ৰিকেটে নিয়ন্ত্ৰণ কৰি আছিল মূল সিটিবোৰৰ পৰাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ হৈছিল সেইভাবে আজি সৰু চহৰৰ কথা পাতিলো সৰু চহৰৰ উত্থানৰ কথা পাতিলো আৰু মহেন্দ্ৰ সিং ধোনী নামৰ এই যাত্ৰাটোৰ কথা পাতিলো যেটো যাত্ৰাই প্ৰকৃত অৰ্থত ভাৰতীয় ক্ৰিকেটক ডিসেন্ট্ৰেলাইজ কৰিছিল ডেমোক্ৰেটাইজ কৰিছিল আৰু সেইভাবেই সাগে ভাৰতীয় ক্ৰিকেটে আইসিসি ট্ৰফি কেইটা জিকাৰ উপৰিও ভাৰতীয় দলটোক টেষ্টত 1 নম্বৰ কৰোৱাৰ উপৰিও আইসিসি 50 ওভাৰৰ বিশ্বকাপ 20 ওভাৰৰ বিশ্বকাপ আটাইবোৰ জিকাৰ পাছতো মহেন্দ্ৰ সিং ধোনীৰ ওচৰত এইভাবেই কৃতজ্ঞ হৈ ৰব কাৰণ তেওঁ এই বাটটো মুকলি কৰি দিলে যে সৰু চহৰৰ পৰা ডাঙৰ সপোন দেখিব পাৰি সৰু চহৰত তাৰকা হৈ ভাৰতীয় দলৰ হৈ খেলিব পাৰি আৰু ভাৰতীয় ক্ৰিকেটক সঁচা অৰ্থত গণতান্ত্ৰিকৰণৰ দিশে লৈ যাব পাৰি সেইভাবে আজিৰ ভিডিঅ'টোত ধোনীৰ কথা পাতিলো ধোনীৰ আমি আজন্ম অনুৰাগী আমাৰ শৈশৱ কৈশোৰে আটাইবোৰতে মহেন্দ্ৰ সিং ধোনীৰ উপস্থিতি আছে ধোনীৰ সেই 2011 চনৰ ৰাতিৰ 6টো আপুনি বা মই বহুবাৰ চাইছো 2007 চনৰ বিজয়ৰ কাহিনী চেম্পিয়নছ ট্ৰফি বিজয়ৰ কাহিনী এই কাহিনীবোৰ আমি আটাইয়ে পাতিছো তাৰ পাছতো ধোনীৰ জীৱনৰ আৰৰ এই যিখিনি কাহিনী ঝাৰখণ্ডৰ পৰা কলিকতাৰ টিকট কালেক্টৰ হৈ ভাৰতীয় দলৰ অধিনায়ক হোৱাৰ যেটো কাহিনী এই কাহিনীটো মাঝে সময়ে আমি মনত পেলাই থাকিব লাগে বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু পৰৱৰ্তী ভিডিঅ' সমূহৰ বাবে আন্তৰিকতাৰে বাট চাব ধন্যবাদ